নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱতে মানে তিনালি বাইপাছত। মানে পুঠিমাৰীৰ পৰা মাক পুতেক আহি আছিল GNC মেডিকেলত যাবলৈ। মানে স্পীড ব্ৰেকাৰত মাক পৰি মৃত্যুক সাৱটি ল'ব লগা হ'ল ৰাতিপুৱা 5 বজাত। চাওক গাইজ, আমাৰ বাইহাটা চাৰিআলি তিনালি বাইপাছৰ মানে কথা শুনিলে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব। এইটোৱে এক্সিডেণ্ট নহয়, ইয়াতে বহুত এক্সিডেণ্ট হৈছে। ৰিক্সা পৰ্যন্ত পাল্টি হৈ গৈছে। ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰা হৈছে, মানে ৰাস্তা পাৰ হ'ব নোৱাৰে ল'ৰা ছোৱালী। এনেকুৱা পৰিস্থিতি হৈছে আমাৰ মানে তিনালি বাইপাছত। তিনালি বাইপাছ মই কোনটো কৈছোঁ, যিটো মানে চুবুৰী মানে গাঁওবোৰত চুবুৰী মানে হৈ ওলাই আহিছে এই বাইপাছটোত। গাইজ আপোনালোকে চাওক, এইটো স্পীড ব্ৰেকাৰত পৰি পুঠিমাৰীৰ পৰা মাক পুতেক মানে মেডিকেলত যাবলৈ আহিছিল। এই স্পীড ব্ৰেকাৰৰ পৰা মায়াকে বাইকৰ পৰা পৰি ইয়াতে মৃত্যুক সাৱটি ল'ব লগা হ'ল। চাওক গাইজ, এইটো স্পীড ব্ৰেকাৰত পৰি ভালদৰে চাওক। চাওক গাইজ, আপোনালোকে মানুহ চাওক, এফালে পুলিচ প্ৰশাসন আছে আৰু আমাৰ গাঁৱৰ মানে মানুহখিনি আছে। গাইজ আপোনালোকে ভালদৰে চাওক, মানে ৰাতিপুৱা 5টা বজাতে ঘটনাটো হৈছে। কাকা নমস্কাৰ। নমস্কাৰ। মানে এইখিনি ঠাইতে কাকাৰো ঘৰ আৰু ওচৰতে মোৰো ঘৰ। মানে পুঠিমাৰীৰ পৰা বাইদেউ এজন আৰু পুতেক মানে মেডিকেলত যাব আছিল এমছুত। মানে সিহঁতৰ মানে স্পীড ব্ৰেকাৰত পৰি মানে মাকজন তাতে মানে মৃত্যুক সাৱটি ল'ব লগা হ'ল। আচ্ছা, তাৰ বিষয়ে কি ক'ব কাকা? হয়, তেওঁলোকে তাৰমানে অন্য মানুহৰ নিচিনা তেওঁলোকো আহি আছে আৰু আজি যিটো ঘটনা হ'ল, তেওঁলোকে হয়তো ৰাতিপুৱা 5টা বজাত, তেতিয়া গাড়ী চাড়ী এনেকুৱা নাথাকে। ঠিক সেই হিচাপে তেওঁলোকে জানি আহি আছে। আহি থকা পাছত স্পীড ব্ৰেকাৰ আছে বুলি গম নাপায়। স্পীড ব্ৰেকাৰত মানে হেৰি লাগি খুন্দা লাগি কেনে তেওঁ মানে কি হৈ যায়, মাকজনী তেওঁ চিটিকি যায়। তাৰপিছত মাকজনী মাৰাই গ'ল, মৰিয়ে গ'ল। লগে লগে মাৰাই গ'ল। লগে লগে মাৰাই গ'ল। গতিকে আমি স্থানীয় যিখিনি মানুহ আছোঁ, সেইখিনি মানুহ আহি এম্বুলেঞ্চ, পুলিচ থানা, ফায়াৰ ব্ৰিগেড এইবিলাক গোটেইখিনি বস্তু যোগাৰ কৰিলোঁ। বহুত দেৰি কৰি আছে, কাৰণ এতিয়া ৰাতিপুৱা ইমান ৰাতিপুৱা চব বস্তু সহজতে নাপায়। গতিকে ঠিকে আছে, কিন্তু আমাৰ ৰাইজৰ যিখিনি মানুহ আছে সেইখিনি মানুহে কি কৰিছে, মানে ৰাস্তাটো বন্ধ কৰি দিছে, গাড়ী চলাচল বন্ধ কৰি দিছে। সেইকাৰণে দিছে যে ইয়াতে এক্সিডেণ্ট আজি বুলি নহয়, সদায় এক্সিডেণ্ট হয়। সদায় 2টা-3টা এক্সিডেণ্ট হৈ থাকে। গতিকে নৰ্মেল মেজৰ 2টা এক্সিডেণ্ট হয়। আজি আৰু এই বাটত মানে পানী ভৰ্তি হৈ থাকে একজাক বৰষুণ দিলিয়ে। আৰু কথা হৈছে কি, এই ৰাস্তাটো যিটো ৰাস্তা বনাইছে 4 লাইন, লগতে আমাৰ হেৰি কামৰূপ মানে DC ছাৰো আহে ইয়াৰ অনুসন্ধান কৰিবলৈ, আৰু লগতে কমলপুৰ থানাৰ তাৰমানে OC ছাৰো আহে ইয়াতে আছে মানে উপস্থিত আছে। ফ্লাইঅভাৰটো খুলি দিয়া নাই। ইয়াৰ ভিতৰত কি আছে তেওঁলোকে জানে। তেওঁলোক যদি ইমান ডাঙৰ ইঞ্জিনিয়াৰে হয়, প্ৰজেক্ট ইঞ্জিনিয়াৰ কিবাকিবি অফিচাৰ, তেওঁলোকে আগতে ভাবি চিন্তি চাব লাগিছিল। ইয়াতে প্ৰব্লেম আছে, তেতিয়া দলংখন নচলিলে, দলংখন নিদিলেও হ'লে। গতিকে এইবিলাক একো ভাওনা বনাইছে। যিয়ে নহওক, চৰকাৰে কমিশ্যন খাৱাৰ লালচত এইবিলাক কৰিছে। আৰু ইয়াতে যাকে পঠা, যোনজন লিডাৰক পঠা, তেওঁ মুখ বন্ধ হৈ থাকে, কাৰণ তেওঁৰ পকেট গৰম কৰি দিয়ে, মোটা কৰি দিয়ে। সেইকাৰণে তেওঁ মাত মাতিব নোৱাৰে। গতিকে আমি পাব্লিকে মাত মাতিছোঁ। এতিয়া কথা হৈছে কি, তাৰ লগতে যিটো মানুহৰ পানীৰ অসুবিধা, পল্লাইনৰ পানী আমাৰ গাঁৱত সোমায়, গাঁৱৰ পানীও ওলাই যাব নোৱাৰে, পল্লাইনৰ পানীও ওলাই যাব নোৱাৰে। এনেকুৱা মানে হেৰি মানে দুৰ্দশা অৱস্থাত ভুগিব লগা হৈছে গাঁৱৰ মানুহ। গতিকে সেইকাৰণে গাড়ী বন্ধ কৰি দিয়া হৈছে। ইয়াৰ সিদ্ধান্ত SDC আছে, পুলিচ বাইহাটা থানাৰ OC আছে। গতিকে তেওঁলোকে আহি ইয়াতে সিদ্ধান্ত ল'ম বুলি ইয়াতে বহি আছে। কি কৰে তেওঁলোকে এতিয়া কওক ৰাইজক, সেইকাৰণে তেওঁলোকে ইয়াতে বহি ৰখা হৈছে। গাইজ, এইজনী মাইনাজনীৰ মানে বহুত সমস্যা আছে। মাইনাজনী তাৰমানে সেইটো পাৰে ঘৰ, সেইটো পাৰে পাৰ হ'ব লাগিলে বহুত সমস্যা আছে। মাইনা তুমি কোৱাচোন। আমাৰ সেইটো পাৰে ঘৰ, আমি স্কুলতে আহিব নোৱাৰোঁ, বহুত পানী হয়, জোতা ভিজি যায়, কিতাপো ভিজি যায়, কিছুমান মানুহ পিছল খাই পৰি যায়। সেইটোৱে সমস্যা আছে। আৰু গাড়ী ড্ৰেইনৰো সমস্যা আছে। পানীবিলাক গোটেই বাহিৰত যদি ওলাই যায়, গাঁৱত পানী ভৰ্তি হৈ যায়, ড্ৰেইনত যদি পানী নাযায়,
স্কুলৰ ল'ৰা ছোৱালীৰ সুবিধা হৈছে নে বহুত অসুবিধা হৈছে? সুবিধা হৈছে। অসুবিধা হৈছে। বহুত অসুবিধা হৈছে মানে স্কুলৰ ল'ৰা ছোৱালীৰ ন মানে